হয় নিশ্চিতভাৱে প্ৰণীতা চাওক এবাৰ ৰেলৱে বিভাগৰ এগৰাকী অভিযন্তা CBI জালত পৰিছে আৰু CBI জালত পৰাৰ পিছতেই তেওঁ এটা যি অভিযোগ সেই অভিযোগ 2.5 কোটি টকাৰ এটা অভিযোগ তেওঁৰ নামত উত্থাপন হৈছে আৰু যাৰ পিছতে তেওঁ 50 লাখ টকা উৎকোচ লোৱাৰ সময়তে CBI হাতেলুতে ধৰা পেলাইছিল আৰু এই মুহূৰ্তত গুৱাহাটীৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ যি কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ যিটো বিদ্যুৎ বিভাগ সেই বিদ্যুৎ বিভাগৰ সন্মুখত যেহেতু মই উপস্থিত আছোঁ এই বিদ্যুৎ বিভাগৰে মুখ্য যি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ যিগৰাকী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ আছিল সেই ইঞ্জিনিয়াৰগৰাকী আচলতে অভিযন্তাগৰাকীয়ে 2.5 কোটি টকাৰ এটা প্ৰতিষ্ঠানৰ পৰা আচলতে বিদ্যুৎ বিভাগৰ কাম দিয়াৰ নামত তেওঁ উৎকোচ দাবী কৰিছিল আৰু তাৰ পিছতে 2.5 কোটি টকাৰ উৎকোচ দাবী কৰাৰ পিছত 50 লাখ টকা আজিৰ তাৰিখত তেওঁ হাতত দিবলৈ আহিছিল সেই প্ৰতিষ্ঠানটোৱে আৰু তাৰ পিছতে CBIৰ হাতত পৰা এক অভিযোগ অনুসৰি CBI তদন্ত অভিযান চলাইছিল আৰু সেই অভিযান কালতে CBI আচলতে গ্ৰেপ্তাৰ কৰিছে সেই যিগৰাকী মুখ্য ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ মুখ্য বিদ্যুৎ বিভাগৰ যি অভিযন্তা সেই অভিযন্তাগৰাকীক আচলতে উৎকোচ লোৱাৰ সময়তে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু তাৰ পিছতে তেওঁ সমগ্ৰ ঘটনাৰ বাবে অনুসন্ধান চলাবলৈ CBIৰ যিটো টিম 5জনীয়া এটা টিম আচলতে এই স্থানত আছিল আৰু আমি 2:20 CBIৰ টিমটো ইয়াৰ পৰা ওলাই যোৱাৰ সময়তে CBI টিমৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিছিলোঁ আৰু এইটোৱে আছিল কাৰ্যালয় যিটো কাৰ্যালয়ৰ পৰা আচলতে তেওঁ এই যি বিদ্যুৎ বিভাগৰ যি উৎকোচ লোৱাৰ যিটো ঘটনা সেই ঘটনা আচলতে ইয়াৰ পৰাই ৰচনা কৰিছিল আৰু তাৰ পিছতে তেওঁ এই কাৰ্যালয়টোতে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল আৰু সেই যিগৰাকী বিষয়া ৰঞ্জিত কুমাৰ বৰাৰ বিৰুদ্ধে আচলতে অভিযোগ উত্থাপন হৈছে আৰু CBI গ্ৰেপ্তাৰ কৰি তেওঁক এই মুহূৰ্তলৈকে ক'ত ৰাখিছে সেই কথা তেওঁলোকে স্পষ্ট কৰি দিয়া নাই কিন্তু এটা কথা সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিছে যে তেওঁ এই মুহূৰ্তলৈকে গুৱাহাটীতে আছে আমি 2:20 প্ৰণীতা তেওঁলোকৰ পৰা ভাষ্য ল'বলৈ চেষ্টা কৰিছিলোঁ যিটো CBI টিম সেই টিমটো ইয়াৰ পৰা ওলাই গৈছিল তেওঁলোকে ইয়াৰ যিসমূহ নথিপত্ৰ সেই নথিপত্ৰ তেওঁলোকে তন্নকৈ আচলতে তদন্ত কৰিছিল নথিপত্ৰসমূহ তেওঁলোকে চোৱাৰ যিটো তেওঁলোকৰ তদন্তকাৰী যিটো দল আহিছিল সেই দলটো আচলতে চাইছিল CBI আৰু চোৱাৰ পিছতে তেওঁলোকে যেতিয়া আমি তেওঁলোকক সংবাদ মাধ্যমে প্ৰশ্ন কৰিছিলোঁ যে তেওঁ ক'ত আছে বা তেওঁ ক'ত ৰখা হৈছে এই সন্দৰ্ভত কিন্তু CBI টিমটোৱে তেওঁক তদন্তৰ খাতিৰত সকলোবোৰ কথা উল্লেখ কৰা নাই কিন্তু আৰু এটা কথা ক'ব লাগিব যে এই যি ৰঞ্জিত কুমাৰ বৰা নামৰ যিগৰাকী বিষয়া বিদ্যুৎ বিভাগৰ মুখ্য অভিযন্তা সেই মুখ্য অভিযন্তাগৰাকীৰ যি বিলাসী এপাৰ্টমেণ্ট আছে গুৱাহাটীত থকা বিলাসী এপাৰ্টমেণ্ট উৎসৱ তেওঁ অভিযান চলোৱা হৈছে সমগ্ৰ অভিযান কালত আচলতে কি তথ্য পোহৰলৈ আহিছে এই মুহূৰ্তলৈকে CBI টিমটোৱে কিন্তু উল্লেখ কৰা নাই কিন্তু এটা কথা ক'ব লাগিব যে 50 লাখ টকাৰ উৎকোচ লোৱাৰ পৰতে CBI যি অভিযান চলাইছিল সেই অভিযান কালতে CBI গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এইগৰাকী বিষয়া বৰ্তমানলৈকে ক'ত আছে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও CBIৰ যি তদন্ত সেই তদন্তৰ পিছতে পোহৰলৈ আহিব যে এইগৰাকী বিষয়াই কোন প্ৰতিষ্ঠানৰ পৰা আচলতে উৎকোচ লৈছিল কোন প্ৰতিষ্ঠানে তেওঁক উৎকোচ দিবলৈ আহিছিল সমগ্ৰ ঘটনা পোহৰলৈ আহিব কিন্তু এই মুহূৰ্তলৈকে সেই প্ৰতিষ্ঠানৰ নামো জানিব পৰা হোৱা নাই কিন্তু নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে যে উত্তৰ পূব যে ৰেল সেৱা বিভাগ আছে সেই বিভাগৰ যি বিদ্যুৎ বিভাগৰ মুখ্য অভিযন্তা সেই অভিযন্তাগৰাকীক লৈ যি অভিযোগ উত্থাপন হৈছে সেই অভিযোগক লৈ এটা কথা স্পষ্ট হৈ পৰিছে যে এটাৰ পিছত আন এটা বিভাগত এতিয়া যি ধন কেলেংকাৰী ঘটনা সেই কেলেংকাৰী ঘটনা পোহৰলৈ আহিছে আৰু শেহতীয়াকৈ এই নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেৰ যিগৰাকী বিদ্যুৎ বিভাগৰ মুখ্য অভিযন্তা তেওঁ আচলতে কাম দিয়াৰ নামত ঠিকা দিয়াৰ নামত তেওঁ উৎকোচ ল'বলৈ উদ্যত হৈছিল আৰু তাৰ পিছতে CBIৰ হাতত অভিযোগ পৰিছিল আৰু সেই CBI অভিযোগৰ ভিত্তিতে CBI অভিযান চলাইছিল আৰু অভিযান কালতে হাতেলুতে গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ পিছতে হাতেলুতে গ্ৰেপ্তাৰ কৰি এই মুহূৰ্তলৈকে CBI ক'ত ৰাখিছে সেই কথা কিন্তু স্পষ্ট কৰি দিয়া নাই যদিও কিন্তু CBI এটা কথা উল্লেখ কৰিছে আমাৰ সংবাদ মাধ্যমৰ সন্মুখত যেটো আমি 2:20 তেখেতসকলে এই ঠাইৰ পৰা যেতিয়া এই কাৰ্যালয়ৰ পৰা তেওঁলোক ওলাই গৈছিল অভিযান চলাই তেতিয়া তেওঁলোকৰ এই দলটোক প্ৰশ্ন কৰা তেওঁলোকে এটা কথা উল্লেখ কৰিছিল বৰ্তমানলৈকে গুৱাহাটীতে আছে কিন্তু ক'ত ৰাখিছে কি কৰিছে সেই কথা এই মুহূৰ্তলৈকে স্পষ্ট কৰা নাই প্ৰণীতা